আসাম টক্সৰ বাতৰিৰ প্ৰভাৱ বাতৰি সম্প্ৰচাৰৰ পিছতেই নগাঁও প্ৰশাসনৰ কঠোৰ পদক্ষেপ প্ৰসংগ সামগুৰিৰ লতানী চাপৰিত আত্মসহায়ক গোটৰ নামত ধন লুণ্ঠন কৰা হৈছিল আত্মসহায়ক গোট খুলি কেইবা শতাধিক লোকক ধন আত্মসাৎ কৰা হৈছিল আব্দুল ৰছিদ ইউনিছ আলী গুলজাৰ আলী আমিৰ হামজা নিজামুদ্দিন জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছিল লতানী চাপৰিৰ গাঁও প্ৰধান আব্দুল সামাদৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেতবোৰ অভিযোগ নানান প্ৰলোভন দি দুখীয়া শ্ৰেণীৰ লোকক কৰিছিল লুণ্ঠন আসাম টক্সৰ বাতৰিৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কিয়নো বাতৰিৰ সম্প্ৰচাৰৰ পিছতে এতিয়া নগাঁও প্ৰশাসনৰ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল কিয়নো প্ৰসংগ উত্থাপন হৈছে যে সামগুৰিৰ লতানী চাপৰিত আত্মসহায়ক গোটৰ নামত যি ধন লুণ্ঠনৰ কাৰ্য সংঘটিত হৈ আহিছিল আৰু আত্মসহায়ক গোট খুলি কেইবা শতাধিক লোকৰ ধন আত্মসাৎ কৰা হৈছিল আব্দুল ৰছিদ ইউনিছ আলী গুলজাৰ আলী আমিৰ হামজা নিজামুদ্দিন জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ইতিমধ্যে ধন আত্মসাতৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল লতানী চাপৰিত গাঁও প্ৰধান আব্দুল সামাদৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেতবোৰ অভিযোগ আৰু এটা আছে হৰজাত আলী আৰু এজন গাবৰা জলফুকৰ আলী বুট্টু গাবৰা চৰকাৰী গাবৰা হয় সিহঁতে এনেকুৱা কৰি আমাক প্ৰলোভন দি শিক্ষিত মানুহ এতিয়া বুজা আমি বুজত পৰি যাওঁ সিহঁতে কৈছে এইটো বেংকত পইচা তোৱা আমি বেংকৰ নাম লৈ আমি বুজা নাই আমি কম লেখা পঢ়া মানুহ আমি সিহঁতৰ কথাত পৰি প্ৰমাণত পৰি আমি পইচা জমা দিছো কিন্তু এতিয়া পইচা নিদিয়াৰ পিছত আজি মানে কেছ কৰি এজন মানুহ ধৰি আনিছে গাঁৱৰ আৰক্ষী পহৰা ধৰি আনিছে আনাৰ পিছত এইকেইটা মানুহ গোট খাইছে আৰু চবেৰে পাঁচবুক আছে লগত চবৰে প্ৰমাণ আছে একো মিছা কথা নহয় ৰাছিদৰ ওচৰত গলে কলে যে মই নাজানো মই কেনেকৈ ইমানখিনি পইচা দিম ইনচালিৰ হাতত যোৱা ঘৰত যোৱা তেওঁলোকৰ ঘৰত গলে পিছত কাজিয়া কৰে মানে গোটেই দিন এনেকৈ আহি যাওঁ আৰু পিছত গৈ থাকো 3 মাহ 4 মাহ হৈ গল ইমান দিনলৈকে অহা যোৱা চলি আছে তেওঁলোকে পইচা খিনি নিদিয়ে আৰু মানুহে মোৰ ৰাইজৰ মানুহে ঘৰত গৈ পেলাই মোৰ উচ্ছেদ কৰি দিয়ে গাড়ী কিনি মই এটা গাড়ী কিনিছো সেইটো গাড়ী খিনি তেওঁলোকে নিবলৈ আহে গাড়ীৰ চাবি নিছেগৈ এদিন লাভে এটা গাড়ী লৈ গৈছে মোৰ হাজবেণ্ডে তেওঁলোকক গাড়ী খিনি নিলেগৈ মই এজেন্সি চলাইছিলো লতানী চাপৰি মিলন এছএচজি গোটত তাৰ পিছত মানুহৰ পৰা পইচা আনিছিলো আমি আনি পেলাই দিছিলো এতিয়া মিচুৰিটি হৈছে ফিক্স কৰা আছে 7,20,000 টকা আমি পাও মানুহে পাই মই এজেন্সি চলাইছিলো মানুহে পাই নাই এতিয়া নিদিয়ে সিহঁতে কৈছে মাটি বেচিম মাটি বেচি পেলাই তোমালোকক পইচা দিম গলে দিম কেতিয়াবা গলে কাজিয়াও লাগে তাৰ পাছত বহুত মানুহে থৈছে সেইটো দেখি মেলি মোৰ এটা ল'ৰা আছিলে বাপ নাই মা নাই সৰুৰ পৰা কামানি কৰি 10 টকা 20 টকা মানুহৰ পৰা কাম কৰি পইচাটো গোটাইছে 1 লাখ টকা গোটাই পাছত আমাৰ বাই আমাৰ দেউতা কৈ আছে ইয়াত নথবি পইচা মই কৈ আছো নহয় তোমাৰ কথা নহব ৰাশিদ ইনচালি এইটো আমাৰ আপোন মানুহ হয় এইটোৰ ওপৰত মোৰ বিশ্বাসটো আছে আৰু এটা আছে হৰজাত আলী আৰু এজন গাবৰা